নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনিৰ আজি বয়স হৈছে 54 দিন, অৰ্থাৎ মই আজি গোটেইখিনি পোৱালি ৰাতিপুৱাই বিক্ৰী কৰি দিছোঁ। তাৰ ইয়াৰ আগতে অলপ বিক্ৰী কৰিছিলোঁ, পৰহি 30টা আৰু 20টামান আছিল। আজি ৰাতিপুৱাই বিক্ৰী কৰি দিছোঁ আৰু ভিডিঅ'টো পৰহিৰ অলপ আছিল আৰু আজি অলপ কৰিছোঁ। তো গতিকে বন্ধু বান্ধৱীসকল, মোৰ এতিয়ালৈকে কিমান টকা খৰচ হ'ল, কিমান দানা খালে, কিমান চাউল খালে, কিমান চাপাৰ খালে, সকলো কথা মই আপোনালোকক জনাম আৰু মোৰ কিমান প্ৰফিট হ'ল সেইটো আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, এই পোৱালিখিনি মই এইবাৰ কিনি আনিছিলোঁ। পোৱালিখিনিত মোৰ গৈছিল 1600 টকা আৰু মোৰ দানা বৰ্তমান ইয়াতে দানা খাইছে মোৰ প্ৰায় 58 কেজিমান দানা খাইছে, অৰ্থাৎ 58 কেজি। 58 কেজি দানাৰ দাম হৈছে 2320 টকা, অৰ্থাৎ 1 কেজিত 40 টকাকৈ আনিছোঁ মই। আৰু মোৰ ইহঁতৰ নামত লাইট বিল গৈছিল 60 টকা আৰু মেডিচিন গৈছিল 200 মান টকা আৰু মোৰ ইহঁতৰ নামত চাউল গৈছিল, অৰ্থাৎ 25 কেজিমান চাউল খাইছে, তাতে গৈছে 500 টকা। আৰু মই ইহঁতক চাপাৰ অলপ দিছোঁ, মোটামুটি 14 কেজিমান চাপাৰ খাইছে, গতিকে চাপাৰৰ মোটামুটি 560 টকা হৈছে। আৰু বয়স ইহঁতৰ 54 দিন বয়স হৈছিল। 54 দিন বয়সত মোৰ টোটেল খৰচ হৈছিল 5240 টকা। আৰু মই যেতিয়া এই পোৱালিবোৰ বিক্ৰী কৰিছোঁ, আৰু মই এই পোৱালিবোৰ 350 টকাকৈ কেজি বিক্ৰী কৰিছোঁ, কাৰণ এতিয়া গৰমৰ দিন, পোৱালিৰ দাম আছে যিহেতু, সেইকাৰণে মই 350 টকাকৈ বিক্ৰী কৰিছোঁ। আৰু মই এই পোৱালিখিনিত মোৰ টোটেল ওজন হৈছিল 24 কিলো, অৰ্থাৎ 2 মাহ হোৱাই নাই, কিন্তু এটাত আধা কেজিমানকৈ হৈছে, হয়তো কোনোবা এটাত অলপ কম হ'ব। গতিকে 24 কেজি পোৱালি মই বিক্ৰী কৰি পইচা পাইছোঁ মই 8400 টকা। আৰু মই এই পোৱালিখিনিৰ নামত খৰচ হৈছিল 5240 টকা, আৰু 8400 পৰা 5240 টকা মাইনাছ কৰিলে 3160 টকাৰ হয়, অৰ্থাৎ মোৰ 54 দিনত 3160 টকা প্ৰফিট হৈছে। বন্ধু বান্ধৱীসকল, মাত্ৰ 54 দিন ৰাখিছোঁ, বেছি পোৱালি ৰখা নাই, কম পোৱালিৰ কাৰণে প্ৰফিটটো অলপ কম হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আজি মই ফাইনেলি গোটেই পোৱালি বিক্ৰী কৰিলোঁ আৰু মোৰ প্ৰফিট হৈছে 3160 টকা। আৰু আপোনালোকে যদি এনেকুৱা ব্যৱসায় কৰিব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব। কিবা যদি আইডিয়া লাগে বা কিবা জানিব লগা থাকে, মোৰ লগত যোগাযোগ কৰিব। আৰু যদি পোৱালিও লাগে, পোৱালি বৰ্তমান মোৰ তাতে নাই, মই বেলেগৰ পৰা হ'লেও আনি দিব পাৰোঁ, কিন্তু পোৱালিটো পঠাই দিয়া নহয়, ঘৰত আহিলে নিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, ফাইনেলি মোৰ গোটেইখিনি পোৱালি শেষ। বৰ্তমান এতিয়া একো পোৱালি নাই ষ্টকত। অহা মাহৰ পৰা এই হাঁহৰ পোৱালি, মুৰ্গীৰ পোৱালি এইবোৰ ফুকাম। এতিয়া মেচিন বন্ধ আছে, কাৰণ এতিয়া গৰমৰ কাৰণে কণীটো অলপ বেছি বেয়া হয়, সেইকাৰণে মেচিন বন্ধ ৰাখিছোঁ। আৰু আপোনালোকেও যদি কাৰোবাৰ মেচিন আছে সৰু সুৰা, বেকাৰ কণী দি লাভ নাই, কাৰণ এতিয়া 100টা দিলে 30টা বা 20টাই পোৱালি ফুকাব, গতিকে লছ। গতিকে বন্ধুসকল, 1 মাহমান বন্ধ কৰি ৰাখিব, আৰু আগষ্টৰ মোটামুটি 15-20 তাৰিখ মানৰ পৰা মেচিন চালু কৰিব পাৰে, আৰু ময়ো চালু কৰিম 15 তাৰিখ বা 10 তাৰিখ মানৰ পৰা। আৰু বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে বহুত মৰম দিছে, আগলৈও এনেকৈ মৰম দি থাকিব। আৰু ইয়াৰ পাছত আৰু ভিডিঅ' কেইদিনমান নাপাব বন্ধু বান্ধৱীসকল, কাৰণ পোৱালি নায়েই যিহেতু। আজি এইটো লাষ্ট ভিডিঅ', অৰ্থাৎ 1 মাহমান এই লাষ্ট, তাৰপিছত আপোনালোকে পাই যাব। এতিয়া পোৱালি নাই। আৰু আপোনালোকে কিবা যদি আইডিয়া লাগে বা কাৰোবাৰ পোৱালি আছে বা কিবা হাঁহ পোৱালি আছে, কিবা সুধিব লাগিলে যোগাযোগ কৰিব, সুধিব পাৰে। তো বন্ধুসকল, আজিলৈ এইখিনিয়ে। কিবা খুলিছোঁ যদি ইয়াত মাফ কৰি দিব। আৰু মই বন্ধুসকল পূৰা ৰিয়েল হিচাপে দি থাকোঁ, ইয়াতে মিছা ক'ব লগা একো নাই। যেতিয়া যে টকা প্ৰফিট হয় সেইটোৱে মই কওঁ, আৰু কিমান টকা খৰচ হয় সেইটো পূৰা ডাইৰেক্টে কওঁ, ইয়াতে কোনো মিছা ক'ব লগা কাৰণ নাই। যদি মোৰ 2 টকা প্ৰফিট হৈছে, মই 2 টকা হোৱা বুলি কওঁ, যদি 2000 হৈছে 2000 হোৱা বুলিও কওঁ। তো বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। কিবা যদি ভুল হৈছে মাফ কৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।